সমষ্টিৰ সন্মানীয় বিধায়ক ৰবিৰাম ছাৰ ডাঙৰীয়া আৰু ৰবিৰাম ছাৰ ডাঙৰীয়াক আমাৰ এই প্ৰকল্পটোৰ আমাৰ কন্ট্রাক্টরজনক তথা এই আমার এই সমাজসেবক সুকুমার দেবনাথ ডাঙৰীয়াক এখন আমাৰ এমএলএ ছাৰক সম্বৰ্ধনা জনাবলৈ সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিম। ব্লক হওয়ার কারণে আপনাদেরকে আহা যাওয়া করা যাতে অসুবিধা নহয় তার প্রতি লক্ষ্য রাখে অসম সরকারের লগত যোগাযোগ করে মই ফকেৰা গ্রাম টাউনত এটা ওভার ব্রিজ পর্যন্ত স্যাংশন আনিছো। আপনাদের এই অঞ্চলত থকা এটাই মাত্র টাউন আছে ফকেৰা গ্রাম, যেটো টাউন নাছিল এইটো মই প্রথম কার্যকালত মই তাতে ফকেৰা গ্রাম টাউন কমিটি গঠন করেছো। ফকেৰা গ্রাম টাউনত আজি কি প্রকারে উন্নয়নের কাম কাজ চলি আছে সেইবিলাক কাম মই আনা। গতিকে ইয়াত যদি উন্নয়নের কারণে কাম করেছে মই দাবি করি লম, মোর হিম্মত আছে, মোর আত্ম এটা বিশ্বাস আছে, মোর এটা নৈতিক সাহস আছে। মই ফকেৰা গ্রাম টাউনত ফকেৰা গ্রাম সমষ্টির অন্তর্গত বিভিন্ন ঠাইবিলাকত অজস্র রাস্তার মই কাম দিছো। এই নৈতিক সাহস মোর আছে। আজি বিরোধী দলের এমএলএ হইও আমার হাতত সরকার না থাকা সত্ত্বেও মই যেনেকা ধরনের কাম করিছো, যেনেকা ধরনের কাম করিব পারিছো, এই ধরনের সরকার চলোৱা নেতা সকলেও কৰিব পাৰা নাই। সেইটো মই চ্যালেঞ্জাৰে ক'ব পাৰো। আপোনালোকৰ এই চিটিলা বজাৰৰ মাজেদি ওলাই অহা দিগদাৰী ব্ৰিজ কিমান অসুবিধা আছিল মই বনাই দিয়া। ব্রিজ রাস্তা আমার সেই শঙ্করপাড়ার পৰা নয়া সারালৈকে, নয়া সারা না সেই নয়া সারালৈকে মই আজি নতুন আনন্দিত আৰু মই ভাবোঁ এই বিষন কম চৰকাৰে চেংচন দিয়াৰ ফলত যিটো আমি এটা দীৰ্ঘদিনীয়া আমাৰ এই অঞ্চলৰ ৰাইজৰ দাবী দাৱা আছিলে লঙা নদীৰ ওপৰত এটা RCC ব্ৰিজ বনোৱাৰ, সেই আমাৰ ৰাইজৰ দাবী দাৱা যেহেতু অসম চৰকাৰে পূৰণ কৰি দিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে মোৰ আবেদন নিবেদনৰ প্ৰতি সঁহাৰি জনাই ৰাইজৰ অভাৱ অভিযোগ সেইবিলাক দূৰ কৰাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে যিটো চেংচন ইয়াত দিলে ৱৰ্ল্ড বেংকৰ ফাণ্ডৰ পৰা, সেইটো চেংচনটো পোৱাৰ পিছত এই অঞ্চলৰ ৰাইজে আজি উৎপীড়িত হৈছে, আজি চবে সুখী হৈছে, চবে আনন্দ উল্লাসেৰে আমাৰ আজিৰ এই আধাৰশিলা স্থাপনৰ যিটো কাৰ্যসূচী ইয়াৰ কাৰণে অংশগ্ৰহণ কৰিছে। আমি সকলোৱে জানো আমাৰ ঢেপঢেপি থেতলিগুৰি আৰু সেইফালে চিকাৰগাঁও মাউৰীয়া গাঁও অঞ্চলৰ ৰাইজৰ চিটিলাৰ লগত ডেইলি অহা যোৱা হয়। বেপাৰ বাণিজ্যৰ পৰা আৰম্ভ কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলেও স্কুলবিলাকত চিটিলাত অহা যোৱা কৰিবৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। মানুহবিলাকে পানীত পৰি আজি বহুত তেনেকুৱা ধৰণৰ কষ্ট পোৱা আমি সকলোৱে জানো। এই অঞ্চলৰ ৰাইজে আজি কমিউনিকেশ্যন নোপোৱাৰ কাৰণে এটা ব্লক হৈ থকাৰ নিচিনা এটা সমস্যাৰ লগত জৰ্জৰিত হৈছিল। গতিকে মই MLA হোৱাৰ পিছত এই অঞ্চলৰ ৰাইজে ইয়াত তেখেতসকলে ব্ৰিজ এখন বনাবৰ কাৰণে জোৰদাৰভাৱে দাবী উত্থাপন কৰিছিলে আৰু ময়ো আপ্ৰাণ চেষ্টা কৰি পেলাই আজি এই অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে আৰু আমাৰ জনগণৰ এই অভাৱ অভিযোগ দূৰ কৰাৰ স্বাৰ্থত মই অসম চৰকাৰৰ লগত বিষয়টো গুৰুত্ব সহকাৰে উত্থাপন কৰি পেলাই তেওঁলোকৰ পৰা আদায় কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ। চেষ্টা কৰি আজি ভাগ্য ভাল যে সঁচাকৈ মোৰ দাবী দাৱা অঞ্চলৰ ৰাইজৰ দাবী দাৱাৰ প্ৰতি সঁহাৰি জনাইছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে আৰু তেখেতৰ কৃপাত আজি আমি এই ব্ৰিজখন ৱৰ্ল্ড বেংকৰ ফাণ্ডৰ অধীনত চেংচন আনিবলৈ সক্ষম হৈছোঁ। মই ভাবোঁ এই দলং অতিকৈ যিহেতু জৰুৰী আছিল আৰু এই দলংখন নিৰ্মাণ কৰি উলিওৱাৰ পিছত এই অঞ্চলৰ আমাৰ চিটিলা দেৱদেৱী নামাপাৰা আমাৰ এইফালে তেতলিগুৰি মাউৰীয়া গাঁও চিকাৰগাঁও এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ কাৰণে অহা যোৱা কৰাৰ বেলেকাত যথেষ্ট সুচল হ'ব। যথেষ্ট কম সময়ৰ ভিতৰতে আমি এই ৰাস্তা দি অহা যোৱা কৰাৰ সুবিধা পাম। আমাৰ ইয়াত নিৰাপত্তাৰো বিষয় জড়িত হৈ আছে।
ছাত্ৰ ছাত্ৰীসকলৰ বিষয় জড়িত হৈ আছে আমাৰ যিসকল মানে কি কয় হস্পিটাল মেডিকেলবিলাকত যোৱাৰ বেলিকাত তেখেতসকলৰ যে বহুত গৰি সেইফালে দথমাৰ পিনে বা বাউৰাগুৰিৰ পিনে গৈহে এওঁলোকে আহিব লগা হৈছিল এই পৰ্যায় এতিয়া আৰু নাথাকিবগৈ এই সমস্যা আজি মানে আঁতৰি গ'ল বুলি আমি ক'ব পাৰিছোঁ গতিকে আজি নিৰ্মাণ কৰিবৰ কাৰণে আধাৰশিলা স্থাপন কৰিব আমাৰ জাগাৰী ঠিকাদাৰ মানে ছ'চিয়েল ৱাৰ্কাৰ মাননীয় আমাৰ সুকুমাৰ দেৱনাথ ডাঙৰীয়াই পাইছে যিহেতু তেওঁ অঞ্চলৰ এজন সমাজকৰ্মী ব্যক্তি হিচাপে যেহেতু চবেই জানে তেখেতে এই দলংখন নিজ হাতেৰে যেহেতু নিৰ্মাণ কৰিব আৰু খুব সুন্দৰকৈ ৰাইজে বিচৰাৰ ধৰণে ডিপাৰ্টমেণ্টৰ নিয়ম নীতি পালন কৰি পেলাই তেওঁ দলংখন নিৰ্মাণ কৰি উলিয়াবলৈ যত্ন ল'ব আৰু তেখেতক চবেই সহায় কৰিব আমি সহায় কৰিম ডিপাৰ্টমেণ্টে গাইড কৰিব গতিকে ৰাইজক মই আহ্বান জনাইছোঁ আপোনালোকৰ দীৰ্ঘদিনীয়া দাবী আজি আমি পূৰণ কৰিছোঁ গতিকে ৰাইজৰ সম্পত্তি ৰাইজক আজি মই এই দলংখন গতাই দিছোঁ ৰাইজ আপোনাসকলে আজি যোৱাৰ দিনবিলাকত যিটো জীয়াতু ভুগিব লগা হৈছিলে যন্ত্ৰণাত আপোনালোকে মানে ভুগিব লগা হৈছিল ইয়াৰ পৰা আপোনালোকে আজি পৰিত্ৰাণ পাইছে আৰু ইয়াৰ কাৰণে আমি সকলোৱে একগোট হৈ এক মুখেৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱক আমি ধন্যবাদ দিয়াৰ প্ৰয়োজন আছে মই তেখেতক ৰাইজৰ হৈ ধন্যবাদ দিছোঁ ইণ্ডাষ্ট্ৰীটো আমি কেতিয়াও নাকচ নকৰোঁ কিন্তু ৰাইজৰ ঘৰ বাৰী ভাঙি দি আৰু ৰাইজৰ ছয় সম্পত্তি নষ্ট কৰি ৰাইজৰ জীৱনৰ সম্পত্তিৰ মূল্যৰ বিনিময়ত আমি ইণ্ডাষ্ট্ৰী হোৱাটো নিবিচাৰোঁ BTC অঞ্চলত বহুত জাগা আছে বহুত ঠাই আছে বহুত মাটি এতিয়াও আছে এইবিলাক মাটি আমি চিনাক্ত কৰি পেলাই য'ত বহুৱালে ৰাইজৰ কোনো ক্ষয়ক্ষতি নহয় মানুহৰ জীৱন সম্পত্তি কেতিয়াও বিনষ্ট নহয় আৰু য'ত সামাজিকভাৱে জাতি জনগোষ্ঠী চবেই গ্ৰহণ কৰিব পাৰিব তেনেকুৱা ধৰণৰ ঠাইবিলাক বাছনি কৰি ইণ্ডাষ্ট্ৰীবিলাক বহুৱাই দিলে ভাল হয় গতিকে য'ত বেছিকৈ কণ্ট্ৰভাৰ্চি আছে য'ত মানুহবিলাকে নাকচ কৰিছে মানে দিব খোজা নাই এইবিলাকত জোৰ জুলুমভাৱে ৰাইজৰ লগত যুদ্ধ কৰি পেলাই কাম কৰাটো চৰকাৰবিলাকে মানে সেইটো চিন্তা চৰ্চা কৰিব নালাগে মই তেখেতসকলক আহ্বান জনাইছোঁ তাই অল্টাৰনেটিভ বহুত আছে সেইবিলাকত তেওঁলোকে আকৌ মানে চাই মেলি ইণ্ডাষ্ট্ৰীটো বহুৱাক ইণ্ডাষ্ট্ৰী আমাক লাগিব ইণ্ডাষ্ট্ৰী ইয়াৰ পৰা ঘূৰি যোৱাটো মই নিবিচাৰোঁ আমাৰ অঞ্চলৰ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট আৰু ৰজগাৰ এমপ্লয়মেণ্ট জেনেৰেট হ'ব লাগিব ইয়াৰ কাৰণে মেছিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ পলিচি লৈ পেলাই আমি বাহিৰৰ পৰা বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টবিলাকক আকৰ্ষণ কৰিব লাগিব আনিব লাগিব ইয়াত বাহিৰৰ পৰা বিভিন্ন ডাঙৰ ডাঙৰ কোম্পানীবিলাকে ইনভেষ্ট কৰিব লাগিব মানে ডাইৰেক্ট ইনডাইৰেক্ট মানুহবিলাকে যাতে জব অপৰচুনিটি চাকৰি বাকৰি যাতে সুবিধা পায় ইকনমিক উন্নয়নৰ কাৰণে মানে এৰিয়া অল ৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে যাতে সুবিধা হয় ইয়াৰ দ্বাৰা দি আমাৰ বেকাৰ সমস্যা সমাধান কৰাৰো এটা উপায় নিশ্চয় ওলাব গতিকে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন পলিচি সেইটো আমি কেতিয়াও বিৰোধ নকৰোঁ কিন্তু নট এট দি কষ্ট অফ মানে লাইফ এণ্ড প্ৰপাৰ্টি অফ দি মানে পাব্লিক সেইটো মই নিবিচাৰোঁ ভাল জাগা আছে অল্টাৰনেটিভ জাগা আছে য'ত ক্ষয় ক্ষতি নহয় বহুত বিশাল এলেকা আছে সেইবিলাকৰ প্ৰতি আমি নজৰ ৰাখি নতুনকৈ চোৱা চিতা কৰাৰ প্ৰয়োজন আছে সেইটো তেওঁলোকে যাতে পুনৰ বিচাৰ কৰে